বাইক হক স্কুটি হক দি গাড়ী ল'ব পাৰিব এটো আমিতো ধক আমি পইচাটো দিছো কেলে গাড়ীখন বেচিবৰ কাৰণে আমি টাইমত ডাঙৰ হ'ব যে মাছবোৰ কোনবাই ধৈ লৈ যাব পাৰিব তেতিয়া এখন 45000 এস বেছি পাইছে হয়তো কমাই দিম যেনেকে লাগে তেওঁ এখন গাড়ী চলাব লাগে কথাটো হেতুৱে আমাৰ ওকে 155 যদি মই এটো নহয় যে কাস্টমাৰ যদি সাপোজ 10000 টকা বেছি লৈছো আপোনাক কম হেতু নহয় যেনেকে হৈছে অনলি 8000 কিলোমিটাৰ এই নতুনৰ নিচা লাগিছে নতুনৰ নিচিনা হৈছে জাস্ট এবছৰ হৈছে সবে ঘৰে ঘৰে গাড়ী যেনেকে বাইক স্কুটি মটৰসাইকেল হল সব ঘৰতে গাড়ী এখন হল এটো কাৰণে আমি যিমান পাও হেল্প কৰিম ওকে 2,05,000 টকা ওকে একেনে হলে 2,25,000 টকা দাম মানে এনুকা হয় মানে আপোনাৰ যেনুকা ইচ্ছা আপুনি যে কাস্টমাৰ যেনেকে 165 2,15,000 টকা 250 কিছু 155 ওকে দিম 1,35,000 টকা 2,10,000 টকা 2 লাখ এখন আমি 80,000 কৈছো এলটো বাজেটত পাই যাব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আকৌ আহিছো ইয়াৰ 10-15 দিন আগত এটা ভিডিঅ' আপলোড দিছিলো আৰু সবে কমেন্ট কৰিছে কালিও বহুত ভিডিঅ'ত কমেন্ট আহিছে প্ৰায় কমেন্ট আহি আছে যে দাদা অধিপতি কাৰ প্লেছৰ নতুন ষ্টকৰ আপডেট লাগে বুলি তো ফাইনালি মই আহি পাইছো জোৰহাটত আৰু জোৰহাটত মই আহিছো আপোনাৰ দেখা পাইছে অধিপতি কাৰ প্লেছৰ নতুন ভিডিঅ' ষ্টক লৈ পেলাই যি সকলে ভাবিছে এটা ভাল গাড়ী লম বুলি আৰু যি সকলে অলৰেডি অধিপতি পা লৈছে তেওঁলোকে গম পায় অধিপতি কাৰ প্লেছৰ ৰেট প্ৰাইস কেনেকুৱা আৰু তেওঁলোকৰ এটা স্পেশালিটি আছে যে তেওঁলোকে ভাল ভাল গিফট দিয়ে প্ৰত্যেকবাৰে আৰু প্ৰত্যেকবাৰ কি যেতিয়া আপোনাকে ইয়াৰ পৰা গাড়ী লয় কিবা স্পেশাল নে স্পেশাল থাকে তে এইবাৰো কি আছে সকলোখিনি জানিম তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শেয়াৰ কৰিব আৰু অধিপতি কাৰ প্লেছৰ এড্ৰেছটো মই কৈছো যদি আপোনাকে শিৱসাগৰ ডিব্ৰুগড় ফালৰ পৰা আহে তেন্তে আপোনাকে বাইপাছৰ যোনটো মালৱালী বাইপাছ চাৰিআলি তাৰ পৰা প্ৰায় হোটেল জিৰণি পোৱাৰ আগতে আপোনাকে লেফট সাইডে পাব অধিপতি কাৰ প্লেছ সাইন কৰা বেনাৰটো দেখা পাইছে আৰু যদি আপোনাকে অজন্তা হলৰ বাইপাছৰ ফালৰ পৰা আহে তেন্তে আপোনাকে 1 কিলোমিটাৰ মান আহি হোটেল জিৰণি পাৰ কৰি আপোনাকে ৰাইট সাইডে পাব অধিপতি কাৰ প্লেছ আৰু প্ৰত্যেকবাৰে এবাৰ অংকুৰদা ভিতৰত আছে অংকুৰদাৰ লগত কথা পাতিম আৰু আমি গাড়ী ডিটেইলছ দিম কি স্পেশাল আছে কি নাই কাৰণ আগন্তুক বিশ্বকৰ্মা পূজা আহি আছে তেন্তে আহক মূল ওকে এতিয়া আমি আহি পালো ভিতৰত অংকুৰদা হয় নমস্কাৰ নমস্কাৰ ভালে আছে আছো আছো কোন প্ৰথমে আহিলো হয় আজি 10-15 দিন ভিডিঅ' আগত আপলোড দিছিলো মৰমটো কেনেকা পাইছিলে ভাল ভাল পাইছিলে আৰু প্ৰায় মই আপোনাক ফোন কৰিছো যে আপোনাৰ ভিডিঅ' ষ্টক আহিছে না নাই আহিছে কমেন্ট আহি আছে যে নতুন ষ্টক লাগে বুলি অধিপতি কাৰ প্লেছৰ ফাইনালি মই অধিপতি কাৰ প্লেছৰ নতুন ষ্টক লৈ আহিছো অংকুৰদা হয় কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি এবাৰ নিজে কৈ দিয়ক এড্ৰেছটো যোৰহাট হয় যোৰহাট অজন্তা বাইপাছ যদি আপুনি গোলাঘাট ধৰক এফালে বুকাখাট গুৱাহাটী সাইডৰ পৰা আহে তেতিয়া অজন্তা বাইপাছ ওকে পাৰ হৈ ৰাইট সাইডে 300 মিটাৰ আৰু যদি শিৱসাগৰ ডিব্ৰুগড় এটো সাইডৰ পৰা আহে অজন্তা বাইপাছ নোপোৱাৰ আগত লেফট সাইডে ওকে তে আগলৈ আহি আছে 17 ছেপ্টেম্বৰ মানে বিশ্বকৰ্মা পূজা স্পেশাল কি আছে 17 ছেপ্টেম্বৰ লৈকে আমাৰ সব গাড়ীতে সাইকেল আছে ট্ৰলি নাই এবাৰ প্ৰত্যেকখন গাড়ীতে আমি সাইকেল দি দিয়ে ন সাইকেলটো ধৰক এটো কোনো গাড়ীৰ লগত ডিসকাউন্ট নবে এটো মৰম আই আগৰ ভিডিঅটো কোৱা আছে হয় এটো জাস্ট মৰম হয় আৰু লগত এটো এটা মৰম হিচাপে অংকুৰদাই দিয়ে আৰু জিটো দাম হ'ব তাপা নেগোশিয়েবল হ'ব আৰামছে দামবিলাক ৰিজনেবল ৰাখিছে হয় ওকে তেন্তে আপোনাকে চাই থাকক আৰু আপোনাকে চাব ইয়াত প্ৰাইস কেনেকুৱা আপোনাকে বহুত ধুনিয়া প্ৰাইস ৰাখিছে অংকুৰদা আগৰ পাই ধুনিয়া প্ৰাইস ৰাখে আৰু বৰ্তমানো ধুনিয়া প্ৰাইসে ৰাখিছে ভাল ভাল গাড়ী আছে সকলোখিনি দেখাম তাৰ আগতে আপোনাকে চেনেলটো নতুন আছে সাবস্ক্ৰাইব কৰি লব যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শেয়াৰ কৰিব স্ক্ৰিনত নাম্বাৰ আহি আছে আপোনাকে কন্টাক্ট কৰিব কি জানি আপোনাৰ সপোনৰ গাড়ীখন ইয়াপা ওলাই যাব পাৰে যদি জোৰহাটৰ ওচৰ আছে আপোনাকে হুনকালে আহক আহি পেলা আপোনাকে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লওক আৰু যদি বাহিৰৰ কোনবা আছে আপোনাকে হলে টেষ্ট ড্ৰাইভ ভেৰিফাই আহি পেলা নিজে কৰি লব পাৰে বা ফোন যোগে আপোনাকে বুকিং কৰি লব পাৰে হয় তেন্তে আহক আমি বেছি দেৰি নকৰো আমি গাড়ী চাম ওকে অংকুৰদা হয় আমি প্ৰথম স্টাৰ্ট কৰিম এস্প্ৰেছো কব এখন এস্প্ৰেছো 2019 নৱেম্বৰ মাহৰ গাড়ী ওকে গাড়ীখন চলিছে 59000 কিলোমিটাৰ অনলি ওকে এসি পাৱাৰ ষ্টিং মিউজিক সিস্টেম সিট কভাৰ মেটিং সব কৰাই ৰখা হৈছে গাড়ী বহুত ভাল হৈছে কন্ডিশনটো
গাড়ীখন আমি ৰেট ৰাখিছো অনলি 3,15,000 টকা 3,15,000 টকাত এক্সপ্ৰেছো পাই আছে 2019 নৱেম্বৰ মাহৰ নৱেম্বৰ মাহ ওকে বহুত ধুনীয়া ৰেট ৰাখিছে আপোনাকে তাপা নেগোচিয়েবল হ'ব আৰামছে হৈ যাব ন ফাইনান্স হৈ যাব ওকে পিছত পাইছো আমি ডেটসন গো প্লাস 7 সিটাৰ এল্টো বাজেটত দিব না এখন এল্টো বাজেটত পাই যাব গাড়ীখন চলিছে 61,000 কিলোমিটাৰ কিমান চনৰ 2016 লাষ্ট মাহৰ 2016 ডিসেম্বৰ মাহৰ হ'ব মানে 2017 আৰু 17 অলমোস্ট ওকে গাড়ী বহুত ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 255 ওকে 7 সিটাৰ গাড়ী হয় 7 সিটাৰ 255 হয় নেক্সট আমি এখন পাইছো ইয়ন কব ইয়ন ডিলাইট প্লাস হয় গাড়ীখন চলিছে আপোনাৰ 67,000 কিলোমিটাৰ 67,000 কিলোমিটাৰ ওকে গাড়ীখন ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 155 ইয়ন হয় কিমান চনৰ এখন 2015 লাষ্টৰ তেনেকুৱা 155 তাপা নেগোচিয়েবল হৈ যাব আৰামছে হৈ যাব ওকে নেক্সট কক এখন 2020 ডিসেম্বৰ মাহৰ গাড়ী সুপাৰ কেৰি হয় 45,000 কিলোমিটাৰ ৰান হয় ওকে গাড়ী খুব ভাল হৈ আছে বডিয়ে হওক ইন্ট্ৰিয়ে হওক টায়াৰ কন্ডিশনো খুব ভাল গাড়ীখন আমি ৰেট ৰাখিছো 365 ত সুপাৰ কেৰি হয় পিছত আমি এখন পাইছো নেনো টুইষ্ট হয় টপ মডেল হয় ডিকি থকা মডেলটো হয় ওকে 2016 লাষ্ট ভাগৰ গাড়ী হয় গাড়ীখন আমি ৰেট ৰাখিছো 1,15,000 টকা 1,15,000 টকা 69,000 কিলোমিটাৰ চলিছে গাড়ীখনৰ নাম হৈছে 1,15,000 কিমান চনৰ গলে 2016 জুলাই মাহৰ নেগোচিয়েবল হৈ যাব আৰামছে হৈ যাব ওকে আমি পাইছো এটা ধুনীয়া 5 ষ্টাৰ সেফটি ৰেটিং থকা গাড়ী হেটো হৈছে আপোনাৰ নেক্সন কব এখন নেক্সন আপোনাৰ 2017 ডিসেম্বৰ মাহৰ ওকে 10 দিন মান কম 18 লে গাড়ীখন ৰানিং হৈছে অনলি 17,000 কিলোমিটাৰ ওকে ইন্ট্ৰো এক্সট্ৰা খুব ভাল হৈছে স্পেয়াৰ আনটাচ পেট্ৰল ভাৰ্সন হয় গাড়ীখন আমি ৰেট ৰাখিছো 645 ওকে 6,45,000 হয় নেক্সট এখন কব নেক্সট এখন সিয়াজ হয় সিয়াজ 2016 অক্টোবৰ মাহৰ গাড়ী ম্যানুয়াল অটোমেটিক ম্যানুয়াল হয় ওকে গাড়ী খুব ভাল হৈ আছে কন্ডিশন 62,000 কিলোমিটাৰ ৰান হৈছে সিল্কি সিলভাৰ গাড়ী ইন্ট্ৰো এক্সট্ৰা খুব ভাল হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 555 5,55,000 টকা হয় পাইছো আমি সেলেৰিয়া এক্স কব সেলেৰিয়া এক্স ভিএক্সআই হয় অটোমেটিক হয় মডেলটো হৈছে 2018 এপ্ৰিল মাহৰ ৰানিং হৈছে অনলি 20,000 কিলোমিটাৰ গাড়ী খুব ভাল হৈ আছে আপুনি এক ৰাউন্ড দেখাব পাৰে ওকে গাড়ীখন আমি ৰেট ৰাখিছো 365 কিমান চলিছে এটো ৰানিং অনলি 20,000 অনলি 20 ওকে জেনুইন হেতু কিয় খুদে বাৰবাৰ জেনুইনে হয় তাৰপিছত আমি এখন গাড়ী পাইছো ৰেনল্টৰ ড্ৰাইভাৰ কব ৰেনল্ট ড্ৰাইভাৰ 2019 নৱেম্বৰ মাহৰ গাড়ী অনলি 14,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন গাড়ী খুব ভাল হৈছে কন্ডিশন টপ মডেল গাড়ী স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 535 ওকে নেক্সট আমাক কব এখন হোৱাইট কালাৰ ইকো ইয়া আগত কোৱা নাছিলো হয় এখন ইকো হয় 2021 চনৰ 7 সিটাৰ হয় নন এসি হয় ওকে গাড়ী খুব ভাল হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন ৰানিং হৈছে অনলি 8,000 কিলোমিটাৰ 8,000 কিলোমিটাৰ অনলি ৰান হৈছে অনলি 8,000 কিলোমিটাৰ ৰান হৈছে বহুত ভাল হৈছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 465 ওকে নেক্সট পাইছো আমি টিউভি এখন টিউভি T6 প্লাস হয় 2017 ডিসেম্বৰ মাহৰ গাড়ী 1,12,000 কিলোমিটাৰ ৰান হৈছে 1,12,000 গাড়ী খুব ভাল হৈ আছে কন্ডিশন আপোনাৰ তাত এতিয়া মানুহে খুব খুদে হা 1,12,000 কিলোমিটাৰ ৰান হয় এইটো ইঞ্জিন বেয়া হৈ গল আপুনি তাত কি নহয় ইঞ্জিনৰ হেতু একচুয়ালি কি হয় 1,12,000 2 লাখ 2.5 লাখ একো ইস্যু নাথাকে খালি মেইনটেইন কৰি ৰাখিলে হ'ল আৰু ভাল হৈ আছে আমিতো চাই লৈছো ন আপোনালোকটো উঠাইছে বেছি বলে না হেতুটো আমিতো ধক আমি পইচাটো দিছো কেলে গাড়ীখন বেচিবৰ কাৰণে আমি কিনিছো তাৰপিছত বিকিম ভাল কাৰণেটো লৈছো ন ওকে হেতু একো ইস্যু নাথাকে না মানুহে কয় কিমান চলা কয় 1 লাখ হয় 1 লাখ চলা গাড়ী ইঞ্জিন বেয়া হৈ গল নাই হেতু একো নহয় ওকে কাৰণ মই নাজানো এটো আপোনাৰ পৰা মই খুদিছো হয় নেক্সট এখন কিমান ৰাখিছে বুলি কলে এখন 555 ওকে নেক্সট এখন কব এখন ইটিওস হয় এখন 2016 লাষ্টৰ গাড়ী ওকে ভি মডেলটো হয় হয় গাড়ী চলিছে 67,000 পেট্ৰল ভাৰ্সন হয় ওকে গাড়ী খুব ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো
370 370 নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হৈ যাব এখন একচুয়ালি VX হয় হা একেবাৰে টপ মডেল হয় VX কিমান চনৰ কলে এখন 2016 লাষ্টৰ গাড়ী 1 লাখ মান দিলে ওলাব 1 লাখ আৰামছে ওলাই যাব 80000 মান তো ওলাই যাব 80000 মান তো ওলাই যাব যিমানটো পাৰ ট্ৰাই কৰিম উলিয়াব কাৰণে মানে এটো নহয় তেওঁক দিব লাগে তেওঁ লবলে মন থাকিলে আমি কিবা প্ৰকাৰ গাড়ীখন দিবলে ট্ৰাই কৰম লাগিলে ডাউন পেমেন্টে কম হওক গাড়ীখনৰ যদি প্ৰাইস বেছি পাইছে হয়তো কমাই দিম যেনেকৈ লাগে তেওঁ এখন গাড়ী চলাব লাগে কথাটো হেতুৱে আমাৰ ওকে ঠিক আছে আর নেক্সট আমি এখন কি গাড়ী কলে এখন পাঁচ একদম নতুনৰ নিচা লাগিছে নতুনৰ নিচিনা হৈছে জাস্ট এবছৰ হৈছে 10 দিন মান কম আছে এবছৰলে মানে 23 গাড়ী 23 সেপ্টেম্বৰ মাহৰ গাড়ী ওকে এটা সেপ্টেম্বৰ তো 10 দিন মান কম এবছৰলে 18000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ী সেকেন্ড টপ মডেলটো হয় গাড়ী খুব ভাল হৈ আছে ইন্টেৰিয়ৰটো আপুনি এবাৰ চাব পাৰিব কন্ডিশন খুবেই ভাল হৈ আছে গাড়ীখনৰ কিমান লাগিছে গাড়ীখন আমি ৰেট ৰাখিছো 695 তাপা নেগোশিয়েবল হৈ যাব আৰামছে হৈ যাব ওকে এটো ধৰক 1.5-2 লাখ মান দিলে ওলাই যাব না আৰামছে ওলাব নতুন গাড়ীটো ওকে নেক্সট পাইছো আমি ভিটাৰা ব্ৰেজা ZDI প্লাস 2018 সেপ্টেম্বৰ মাহৰ গাড়ী ডিজেল ZDI প্লাস 1,03,000 কিলোমিটাৰ ৰান হৈছে টায়াৰ কন্ডিশন ভাল ভিতৰ ইন্ট্ৰো এক্সট্ৰা কন্ডিশন ভাল গাড়ী ভাল জাস্ট ডিজেল ভৰাব লাগে চলাব লাগে গাড়ীখন আমি ৰেট ৰাখিছো 6,15,000 টকা 6,15,000 হয় 615 ভিটাৰা ব্ৰেজা 6,15,000 ZDI ওকে তা মই আপোনাক এটা কথা কোৱা আপোনাৰ তাত যে মই গাড়ী চাই আছো আপোনাৰ তাত মই কোনবাই কিবা কক নকক হয় ৰিজনেবল প্ৰাইস হয় মই যদি ভৱিষ্যতে গাড়ী লও আপুনি মোক ডিসকাউন্ট দিব নাই মোৰ কাৰণে নিশ্চয় দিম কিন্তু আপোনা বুলি নহয় আপোনাক মই যেনেকে ভাবো মই বেলেগ কাস্টমাৰ এজে তেনেকে আপোনাক যদি মই এটো নহয় যে কাস্টমাৰ যদি সাপোজ 10000 টকা বেছি লৈছো আপোনাক কম হেতু নহয় যেনেকে কাস্টমাৰ লগত ব্যৱহাৰ হ'ব আপোনাৰ লগতো সে সেমে হ'ব কথাটো বুজি পালে না খালি আপুনি এটা গাড়ী নাই মই জানো আপোনাৰ গাড়ী নাই আপুনি গাড়ীখন লওক অতি সোনকালে ওকে মই মতে সবে গাড়ী ল'ব লাগে ওকে সবে গাড়ী ল'ব সবে ঘৰে গাড়ী যেনেকে বাইক স্কুটি মটৰসাইকেল হল সব ঘৰে গাড়ী এখন হল এটো কাৰণে আমি যিমান পাও হেল্প কৰিম ওকে নেক্সট পইচা আমি এল্টো 2017 ডিসেম্বৰ মাহৰ গাড়ী গাড়ীখন ৰান হৈছে 23,000 কিলোমিটাৰ 23,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 345 গাড়ীখন LXI হয় স্পেয়াৰ টায়াৰ আনটাচ সিট কভাৰ মেটিং সব কৰা ৰখা হৈছে সব কৰা আছে ন হয় ওকে এবাৰ মই ইন্টাৰটো দেখাই দিছো সিট কভাৰ মেটিং সেটিং সব কৰা আছে সব কৰা ৰখা হৈছে ওকে নেক্সট এখন এল্টো কব এখন এল্টো 2020 চনৰ এখন চলিছে 36,000 কিলোমিটাৰ 36 এখন LXI হয় এখন আমি ৰেট ৰাখিছো 365 ওকে নেক্সট এটা বহুত ধুনিয়া ওয়েগনাৰ এখন পাইছো হয় এখন ওয়েগনাৰ 2020 চনৰ জুন মাহৰ গাড়ী VXI হয় নিউ লুকস হয় 19,000 কিলোমিটাৰ ৰান স্পেয়াৰ টায়াৰ আনটাচ ইন্ট্ৰো এক্সট্ৰা চাবলে একো নাই খুব ভাল হৈছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 5,35,000 টকা 535 5,35,000 হয় 535 ওকে নেক্সট আমাক এখন ওয়েগনাৰ আৰু এখন ওয়েগনাৰ আছে নিউ মডেলে হয় এখন 2019 চনৰ মে মাহৰ গাড়ী 78,000 কিলোমিটাৰ ৰান VXI হয় গাড়ীখন আমি ৰেট ৰাখিছো 475 ওকে আমাক কব ৰেড কালাৰ সুইফট নিউ লুকস তো হয় 2018 মে মাহৰ গাড়ী 23,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন খুব ভাল হৈছে কন্ডিশন স্পেয়াৰ টায়াৰ এখনো আনটাচ গাড়ীখনৰ ৰেট ৰাখিছো 535 অটোমেটিক হয় হা এখন অটোমেটিক হয় ওকে নেক্সট আমাক কব হোয়াইট কালাৰ সুইফট এখন সুইফট VXI হয় 2015 এপ্ৰিল মাহৰ গাড়ী ওকে 81,000 কিলোমিটাৰ ৰান হৈছে 81 কৰিবলগীয়া কাম একো নাই গাড়ীখনত গাড়ীখন আমি ৰেট ৰাখিছো 395 ওকে নেক্সট আমি পাইছো এখন কব সেলেৰিও ওকে সেলেৰিও অটোমেটিক সেলেৰিও বহুত উঠাইছে নি আছে 2-3 খন অটোমেটিক কক অটোমেটিক 2015 সেপ্টেম্বৰ মাহৰ গাড়ী 33,000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ী খুব ভাল হৈছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 3,15,000 টকা 3,15,000 টকা ওকে নেক্সট এখন কব এখন ইগনিস 2022 সেপ্টেম্বৰ মাহৰ গাড়ী 19,000 কিলোমিটাৰ ৰান ওকে সেকেন্ড টপ মডেল গাড়ী খুব ভাল হৈ আছে গাড়ীখনৰ ৰেট ৰাখিছো আমি 565 ওকে নেক্সট ওয়েগনাৰ খন কব ওয়েগনাৰ এখন অটোমেটিক হয় 2017 হয় VXI হয় ওকে
32,000 কিলোমিটাৰ ৰান হৈছে ওকে 17 মাৰ্চৰ গাড়ী 32,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 365 ওকে নেক্সট এখন কব এখন গ্ৰেণ্ড আইটেন নিয়স 2021 সেপ্টেম্বৰ মাহৰ গাড়ী 20,000 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈ আছে কণ্ডিশ্যন ইন্টেৰিয়ৰ হক এক্সটেৰিয়ৰ হক সিট কভাৰ মেটিং এলসিডি সব লগাই থোৱা আছে গাড়ীখনত ওকে গাড়ীখন আমি ৰেট ৰাখিছো 5,15,000 টকা 515 ওকে নেক্সট আমি আৰু এখন পাৰো ওয়েগনাৰ এখন বুকিং হৈ গল ন এখন বুকিং হৈ গল ওকে নেক্সট এইখন কব এখন টাটা টিয়াগো 2016 অক্টোবৰ মাহৰ গাড়ী 81,000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্সন হয় ওকে সেকেন্ড টপ মডেল হয় গাড়ীখন আমি ৰেট ৰাখিছো 365 ওকে নেক্সট এখন কব সুইফট VXI হয় এখন 2014 লাষ্টৰ গাড়ী ওকে 42,000 কিলোমিটাৰ ৰানিং হৈছে 42,000 কিলোমিটাৰ গাড়ী ভাল হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 395 ওকে নেক্সট এখন কব এখন Honda MS উঠালে হয় নতুন মডেলটো হয় গাড়ী খুব ভাল হৈ আছে কণ্ডিশ্যন এখন 2022-23 মানৰ হ'ব গাড়ীখন ওকে গাড়ীখন চলিছে অকল 8,000 কিলোমিটাৰ এবাৰ ইন্টাৰটো চাব পাৰিব আমছে 8,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন অকল গাড়ীখন আমি ৰেট ৰাখিছো 635 একদম নিট এণ্ড ক্লিন ন বহুত নতুন হৈছে 635 এটো 1.5-2 লাখ মান দিলে ওলাই যাব আৰামছে ওলাই যাব ওকে 635 ন হয় নেক্সট পাইছো আমি এখন ভাৰ্না কব ভাৰ্না হয় ভাৰ্না 2013 লাষ্টৰ গাড়ী ওকে ফ্লুডিক 1.6 পেট্ৰল হয় সেকেন্ড টপ মডেল গাড়ী খুব ভাল হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 3,25,000 টকা 3,25,000 টকা 325 ওকে এক্সেন্ট 2016 সেপ্টেম্বৰ মাহৰ গাড়ী ওকে 49,000 কিলোমিটাৰ ৰান হৈছে SX মডেল গাড়ী খুব ভাল হৈ আছে কণ্ডিশ্যন ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ হক গাড়ীখন আমি ৰেট ৰাখিছো 365 ওকে টাপা নেগোশিয়েবল হৈ যাব না আৰামছে ওকে এখন গ্ৰেণ্ড আইটেন হয় মেগনা প্লাস হয় 2018 লাষ্টৰ গাড়ী গাড়ীখন আমি ৰেট ৰাখিছো 370 ওকে অনলি 370 ৰাখিছে হয় গাড়ীখনৰ দাম হয় আৰু নেক্সট আমাক এখন কি মেজিক এক্সপ্ৰেছ হয় এখন গাড়ীখন পেপাৰ পত্ৰ সব ক্লিয়াৰ হৈ আছে কমাৰ্চিয়েল গাড়ী হয় গাড়ীখন আমি ৰেট ৰাখিছো 3,05,000 টকা 3,05,000 টকা 5,000 হয় ওকে নেক্সট আমাক এখন কব i10 এখন স্পৰ্টছ হয় কিমান চনৰ 2011 মাৰ্চ মাহৰ গাড়ী গাড়ী ৰান হৈছে 72,000 কিলোমিটাৰ 72,000 কিলোমিটাৰ ওকে গাড়ী খুব ভাল হৈ আছে টায়াৰ হক ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ টপ মডেল গাড়ীখন আমি ৰেট ৰাখিছো 2,05,000 টকা ওকে নেক্সট পাইছো আমি টাটা টিগৰ 2019 চনৰ হয় এখন 67,000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ী খুব ভাল হৈ আছে কণ্ডিশ্যন টায়াৰ হক স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 385 ওকে 385 ওকে তাৰপিছত নেক্সট কব আমাক চেভ্ৰলেট চেল হয় 2015 জুন মাহৰ গাড়ী পেট্ৰল ভাৰ্সন 46,000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ী ভাল হৈ আছে ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ 2,25,000 টকা দাম 2,25,000 225 2015 জুন মাহৰ গাড়ী এটো ফাইনান্স হৈ যাব ফাইনান্স হয় 1 লাখ মান টকা হ'ব চাগে কৰিম যিমানটো পাৰ ট্ৰাই কৰিম নেক্সট পাইছো ভাৰ্না হয় ভাৰ্না 2011 জুলাই মাহৰ গাড়ী 60,000 ৰান হৈছে এখন SX মডেল টপ মডেল হয় গাড়ীখন আমি ৰেট ৰাখিছো 2,25,000 টকা 225 ওকে নেক্সট আমাক কব চেন্ট্ৰো এখন 2011 অক্টোবৰ মাহৰ গাড়ী টপ মডেল গাড়ী 60,000 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈ আছে গাড়ীখনৰ আমি ৰেট ৰাখিছো 165 ওকে নেক্সট আমি পাইছো নেনো এখন 45,000 এটো 45,000 টকা দিও 45,000 টকা হয় ওকে নেক্সট পাইছো আমি ভাৰ্না হয় ভাৰ্না S মডেল এটো SX এটো S হয় এখন চলিছে 59 2011 লাষ্ট ভাগৰ গাড়ীখন আমি ৰেট ৰাখিছো 2,15,000 টকা 215 কিমান চনৰ 2011 লাষ্ট ভাগৰ গাড়ী এটো কেছ ল'ব লাগিব নেক্সট পাইছো আমি i10 এৰা হয় 40,000 কিলোমিটাৰ ৰান হৈছে 2010 চনৰ এপ্ৰিল মাহৰ গাড়ী
গাড়ীখন খুব ভাল হৈ আছে এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম মেটিং সব লাগি আছে যি কৰিব লাগে সব কৰি থোৱা আছে গাড়ীখন ওকে গাড়ীখন আমি ৰেট ৰাখিছো 155 ওকে নেক্সট আমি আকৌ পাইছো সেন্ট্ৰো এখন ষ্টেণ্ডাৰ্ড হয় 2009 অক্টোবৰ মাহৰ গাড়ী 48000 কিলোমিটাৰ ৰান হৈছে অনলি ওকে গাড়ীখন আমি দিম 1,35,000 টকা 35000 135 ওকে নেক্সট আমাক কব Hyundai Ion Ion হয় এখন 2013 লাষ্টৰ গাড়ী গাড়ী খুব ভাল হৈ আছে কন্ডিশন ম্যাগনা প্লাস হয় 42000 কিলোমিটাৰ মান চলিছে একো কৰিব নালাগে গাড়ীখনত টায়াৰ হক ইন্ট্ৰোএক্সটো একো কৰিব নালাগে গাড়ীখন আমি ৰেট ৰাখিছো 2,10,000 টকা 2,10,000 ওকে নেক্সট আমি পাইছো আকৌ এল্টো এখন অটোমেটিক হয় এল্টো K10 AMT ভাৰ্সন হয় 2015 এপ্ৰিল মাহৰ গাড়ী 62000 কিলোমিটাৰ ৰান হৈছে গাড়ী ভাল হৈ আছে কন্ডিশন এখন আমি ৰেট ৰাখিছো 3,05,000 টকা 3,05,000 ওকে Chevrolet Spark হয় 2010-11 মানৰ হ'ব ভাল হৈ আছে কন্ডিশন যিখিনি সুবিধা থাকিব লাগে গাড়ীখন সবে আছে এখন আমি 80,000 কৈছো 80,000 ওকে 80,000 দি দিব নেক্সট পাইছো আমি Omni 2019 ৰ গাড়ী হয় গাড়ী খুব ভাল হৈ আছে গাড়ীৰ ৰান হৈছে আপোনাৰ 23,000 কিলোমিটাৰ 2018 ডিসেম্বৰ অলমোস্ট 19 গাড়ী ভাল হৈছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 295 এটো একচুয়ালি এক্সচেঞ্জ লৈছো আমি এক্সচেঞ্জ কৰো যে বাইক হক স্কুটি হক দি গাড়ী ল'ব পাৰিব এটো ডাউন পেমেন্টত মিলাই এখানে ৰাখিছো আৰু এখিনি বিকিও কৰিম একচুয়ালি বিকিও কৰিব ন এখন আমি যদি বিকি কৰো কি বাইক স্কুটি গাড়ীটো হ'ব এক্সচেঞ্জ আৰু স্কুটি বাইকো এক্সচেঞ্জ কৰো এক্সচেঞ্জ কৰা খিনিও আমি বিকি কৰো এতিয়া এখন এক্সচেঞ্জৰ লৈছো এখন বিকি কৰিব লাগিব তো এখন আমি বিকি কৰিম 1,05,000 টকা এখন 2019 চনৰ ওকে ঠিক আছে এটো কিহৰ কাৰণে অংকুৰা এটো ৰাখিছো ভাল লাগে মাছ জিয়াই থোৱা আছে দানা দিও এনেকে খাই থাকে ন হয় এটো এনে মানে ৰাখি থৈছে এনে ৰাখিছো কিবা আমাৰ ভিউৱাৰ্ছৰ কিবা বেনিফিট হ'ব না ইয়াত আহিলে মাঘৰ সময়ত গাড়ী ললে পাব মাঘ বিহু টাইমত ডাঙৰ হ'ব যে মাছবোৰ কোনবাই ধৰি লৈ যাব পাৰিব তেতিয়া আৰামছে ন কি মাছ হ'ব ৰৌ আছে বাহু আছে চিতল আছে এনেকুৱা কুহি চুহি আৰু ঠিক আছে হ'ব কি গাড়ী দেখুৱালো হয় স্ক্ৰিন নম্বৰ আছে আপোনাক কন্টাক্ট কৰিব অংকুৰ আৰু কি গাড়ী আহিব আপোনাৰ গাড়ী আহিব আপোনাৰ এখন স্কৰপিও S7 আহিব ওকে XUV 500 এখন আহিব তাৰপিছত আপোনাৰ এখন টাটা এল্ট্ৰজ আহিব আৰু কেইখনমান লৈ থোৱা আছে খিনি আহিব মানে 7-8খন মান আহিব ন হয় আপোনাৰ সাইকেল বিলাক এবাৰ প্ৰত্যেক গাড়ীত দিব এই 17 তাৰিখলৈকে 17 তাৰিখে বিশ্বকৰ্মাটো বিশ্বকৰ্মালৈকে প্ৰত্যেকখন গাড়ীত সাইকেল দিব ট্ৰলি নিদিব ইয়াৰ আগত বেকটো ইয়াৰ আগৰ ভিডিঅ'ত আপুনি কৈছিল যে 17 ছেপ্টেম্বৰলৈকে আমি প্ৰত্যেকটো গাড়ীত সাইকেল দিম ইনফেক্ট দিছো আজি আপুনি মৰ্নিং পাইছে চাগে এষ্টিলখনৰ লগতো আমি দিছো যে এষ্টিলখন যে ডেলিভাৰী হৈছে এটা পৰকিলে আৰু এখন গাড়ী যাব অষ্ট্ৰিয়া গাড়ী ইয়ন এখনতো আমি দিছো আজি ৰাতিপুৱা যোনটো জেন ষ্টিল হৈছে হয় জেন ষ্টিলটো আপোনাৰ সাইকেলটো ডেলিভাৰী হৈছে সাইকেলটো দিছো হয় দিছে ন শিৱসাগৰ আপোনাকে আহক ইয়াপা আপোনাকে প্ৰথমে ডাইৰেক্ট কৈ দিছো আপোনাকে ইয়াপা গাড়ী ল'ব নালাগে আপোনাকে এবাৰ আহক টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লওক অংকুৰ দালত কথা পাতি লওক যদি আপোনাৰ মতে দাম মিলে আৰু ভাল গাড়ী পায় তেন্তে আপোনাকে নিশ্চয় লওক আমি মেকানিকল হ'ব পাৰে ডিলাৰ দোকাই হ'ব পাৰে ওকে যে মানে এনেকুৱা হয় মানে আপোনাৰ যেনেকুৱা ইচ্ছা আপুনি এজ এ কাস্টমাৰ যেনেকে মন যায় তেনেকে গাড়ীখন চাই লওক কথাটো হেতু আমাৰ কোনো আপত্তি অকনো নাই মানে কতো আপত্তি নাই আমাৰ খালি আমি যিমান পাৰো সহায় কৰিম ফাইনান্স কৰিলে ফাইনান্সটো কেনেকে কৰি দিব লাগে আচ্ছা মেইন কথা কিটা কও ফাইনান্স এদিনত ওলাব নে গাড়ী যোৰহাটৰ হলে একেদিনে ওলাই আদাৰ ডিস্ট্ৰিক্ট হলে আজি বুকিং কৰিলে কাইলে ওলাই আৰু বাইক স্কুটি এক্সচেঞ্জ হৈ যায় আপোনাক যে মই দেখাইছিলো বুলেটখন আমি এক্সচেঞ্জ লৈছো তেনেকে কিছু আমি লওঁ কিন্তু এক্সচেঞ্জ কিনি লৈ পেলাই আমি সেইখিনি আকৌ সেল কৰো আৰু আপোনাক মই কৈ দিছো বাইক স্কুটি এক্সচেঞ্জ বুলি কলা আপোনাকে ভাবে যে বাইক স্কুটি দিলে গাড়ীখন ফ্ৰী হৈ যাব নহয় তেনেকুৱা নহয় যদি গাড়ীখনৰ ডাউন পেমেন্ট 50,000 আহি আছে হয় যদি আপোনাৰ বাইকৰ দামটো 50,000 আছে তেন্তে আপোনাকে 1 টকা দিব এটো জিৰো ডাউন পেমেন্ট হৈ যাব যদি গাড়ীটোৰ দাম আছে 1 লাখ টকা আপোনাৰ বাইকৰ দাম যদি 50,000 টকা তেন্তে 50,000 টকা আপুনি ভৰিব লাগিব হয় দিব লাগিব এইটোৱে কথা মেটাৰটো আৰু যদি ইনকেস আপোনাৰ ভাল বাইক আছে যদি এটা দুৰ্গা পূজা আহিব বিশ্বকৰ্মা আহিব ফেমিলি ঘুৰিবলৈ এটা গাড়ী লাগে সবৰ ঘৰতে গাড়ী হ'ব লাগে আপুনি কয় সবৰ ঘৰ হৰ ঘৰ মে গাড়ী হোনা চাহিয়ে তো হেতু কাৰণে আপোনাক যদি বাইক স্কুটি আছে আপোনাক সোনকালে আহক
আৰু ইয়াৰ পৰা অধিপতিৰ পৰা গাড়ী লৈ যাওক। স্ক্ৰীনৰ নাম্বাৰ আহি আছে। আৰু আপুনি কিবা ক'ব? মানে এইটো কথা গাড়ী নললেও ধৰক গাড়ী বিকিব পাৰিব, যিটো পাওঁ ভাল প্ৰাইচ আমি দি গাড়ীখন ল'ব পাৰিম। আৰু কোনোবাই যদি বিকিব আছে আপোনাক স্ক্ৰীনৰ নাম্বাৰ লৈছো, কিন্তু ইনফেক্ট 4খন মান গাড়ী লৈছো ৰিচেণ্ট। গাড়ী তেওঁলোকৰ আছে অলৰেডি 3-4খন আমাক দিছে, চেল কৰিছে। স্ক্ৰীনৰ নাম্বাৰ আছে, অংকুৰদা নাম্বাৰ আহে, আপোনালোকে কল কৰি ল'ব। আৰু বহুতে যোৰহাটৰ অধিপতিৰ ভিডিঅ' ৰিকুৱেষ্ট কৰিছিল, তো ফাইনেলি অধিপতিৰ ভিডিঅ'টো মই আপলোড দি দিছোঁ। আপোনালোকৰ কিবা গাড়ী পচন্দ হৈছে, ভাল ভাল গাড়ী আছে, আৰু অংকুৰদাই চব ৰিজনেবল প্ৰাইচ ৰাখিছে। আৰু যিটো প্ৰাইচ ৰাখিছে তাৰ পৰাও নেগচিয়েবল হৈ যাব, ফাইনেন্স হৈ যাব, বাইক স্কুটি ফাইনেন্স হৈ যাব, চাইকেল হাউছে। আৰু স্পেচিয়েল মোৰ নাম ক'লে স্পেচিয়েল কিবা এটা অংকুৰদাই চাই দিব আপোনাৰ ঘৰত, চাই দিওঁ চবকে, আৰু চাই দিম। অ'কে, এইখিনিয়ে ক'বলৈ আছিল। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো ভালে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম। আৰু এটা কথা সুধো, ষ্টেট এনঅ'চি আপোনাকে দি দিয়ে? ষ্টেট এনঅ'চি দিওঁ। ষ্টেট এনঅ'চি আপোনাকে ইয়াত পাই যাব। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদি অসমৰ বাহিৰত থকা মানুহে সোধে যে নাগালেণ্ড বা তেনেকা অধিপতিত গাড়ী এক্সচেঞ্জ হ'বনে নাই বা ফাইনেন্স হ'ব নাই, চাওক মই কৈ দিছোঁ, যদি অসমৰ বাহিৰত আপোনালোকৰ গাড়ী আছে, যদি অসমৰ নাম্বাৰ আছে, AS নাম্বাৰ হ'ব লাগে, AS হ'লে তে নিশ্চয় হৈ যাব। আদাৰৱাইজ আপোনালোকে ইয়াৰ পৰা কেছ ল'ব লাগিব। এইখিনিয়ে ক'বলৈ আছে আজিলৈ। নমস্কাৰ।